হোজাইত ভূ মাফিয়াৰ দপদপনি ভূ মাফিয়াৰ আক্ৰমণৰ বলি মাটিৰ গৰাকী ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে পূব ধনীৰাম পথাৰত সংঘটিত হৈছিল এই ঘটনা। পূব ধনীৰাম পথাৰ কিসামতৰ পট্টা নং 65 378 নম্বৰ দাগৰ 1 বিঘা 53 লোচা মাটি নিৰঞ্জন ঘোষৰ পৰা ক্ৰয় কৰিছিল জয়ন্ত ঘোষ, বিশ্বজিৎ সুৰজ আৰু ৰাজীৱ দেৱনাথে। উক্ত মাটিডোখৰ দখল কৰাৰ উদ্দেশ্যে একাংশ দুষ্ট চক্ৰই পৰিকল্পিতভাৱে মাটিৰ গৰাকী ৰাজীৱ দেৱনাথক আক্ৰমণ কৰাৰ অভিযোগ। অভিযুক্ত আক্ৰমণকাৰী কেইজন ক্ৰমে সুব্ৰত ৰয়, নয়ন ৰয় আৰু সুজিত ৰয়। সম্পূৰ্ণ ঘটনাক কেন্দ্ৰ কৰি মাটিৰ স্বত্বাধিকাৰীৰ সংবাদমেল। পৱন সতনামীৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ সাংবাদিক বন্ধুসকল, শুভেচ্ছা জ্ঞাপন কৰিলো। মই জয়ন্ত ঘোষ, হোজাই শিৱবাৰী 5 নম্বৰ ৱাৰ্ডৰ বাসিন্দা। 16/9/2024 ইংৰাজী তাৰিখত মই পূৰ্ব ধনীৰাম পথাৰ পাট্টা নম্বৰ 65 দাগ নম্বৰ 378 1 বিঘা মাটি আমি ক্ৰয় কৰিছোঁ। 52.5 লোচা মাটি ৰাজীৱ মজুমদাৰ আৰু বিশ্বজিৎ সৰোজে মাটি ক্ৰয় কৰিছে। এইটো আমাৰ মাটি ৰেজিষ্ট্ৰেশ্যন, নামজাৰি, আপোনাৰ সব ডকুমেন্টস আছে, বাটোয়াৰাও সব কিছু আছে। এতিয়া কি হল, কিছুমান দুষ্ট চক্ৰ দালাল প্ৰক্ৰিয়াৰ মানুহে আমাক ডিস্টার্ব কৰি আছে যে এইবিলাক তেখেতৰ মাটি আমি জবৰদস্তি দখল কৰি আছো। আজিকালি ফার্স্ট টাইম জিওটেক হয়, সেকেন্ড টাইম নাম রেজিস্ট্রেশন হয়, থার্ড টাইম আপনার নামজারি হয়। এইবিলাক সব কৰি ফিলে তাৰপিছত আমাৰ মাটিটো মণ্ডলে সমঝাই দিছে, পারমিশন উইথ পারমিশন লৈ সমঝাই দিছে। এইটো মোৰ দাদা হয় নিৰঞ্জন ঘোষ, তেখেতৰ পৰা আমি মাটিটো ক্ৰয় কৰিছো। তেখেতে 1 বিঘা 56 লোচা মাটি আছিলে, 3.5 লোচা মাটি এইটো ড্রেনৰ কাৰণে এৰি দিছে। আর আমাৰ তিনিজনে মিলি 1 বিঘা 52.5 লোচা মাটি ক্ৰয় কৰিছো। এইবিলাক সব ডকুমেন্টস আছে। আমি জয়ন্ত ঘোষ, রাজীব মজুমদার আর বিশ্বজিৎ সরোজ। আমি লৈছো 1 বিঘা আর তেখেতে দুইজন লৈছে 52.5 লোচা। এইটো মেদিবাট্টা দাগ নম্বৰ আপোনাৰ হল পাট্টা নম্বৰ 65 আৰু দাগ নম্বৰ 378। ঘটনাটো কিছুদিন মান হল, বহুত কেইজন দুষ্ট চক্ৰই দাবী খটাইছে যে তেখেতৰ এইবিলাক মাটি পূৰ্বপুৰুষে এইবিলাক কৰিছে। তেখেতৰ মাটি 379 আর আমার হল একদম ক্লিন চিট 378। আমার মাটির লগত তার কোনো সম্বন্ধ নাই, কিন্তু তেখেতে মোক ডিস্টার্ব কৰিছে, আমার সতীর্থক আঘাত কৰিছে, মারপিট কৰিছে। এইবিলাক জোর জবরদস্তি কৰি আছে তেখেতে। হ্যাঁ হ্যাঁ, সীমানার ভিতৰত সোমাবলৈ খোজে, যেবিলাক কৰে গুন্ডাগর্দি কৰি আছে। নামগুলি কওঁ। সুব্রত রয়, নয়ন রয়, সুজিত রয়, তার দেবতা সুবল রয়। এটোর ব্যাকগ্রাউন্ডতো কিছু নেতা পালি নেতা এইবিলাক কিছু আছে। হ্যাঁ, নেতা পালি নেতা কিছু আছে, এইবিলাকে সাপোর্ট কৰি আছে মানুহক এইবিলাক মানে বদনাম কৰোৱাৰ কাৰণে। আমি এটা মানে সিম্পলি দোকানদার মানুহ হয়, আমি তো এইবিলাক পয়সা দি মাটি কিনিছো, অফিসত সব কাগজ পত্র চাই কিনি। এতিয়া তো এইটো প্রশাসনে কৰিব, যি কৰিব। আমার মাটি আমি নিজ মাটি আমার দখলত আছে, ভিতৰত আমি ঘৰ চৰ বনাইছো, আমার এইটো মানুহ আছিলে। এইবিলাক অৱস্থাত দেখি এইবিলাক মানুহটো আঁতৰাই দিছো। কি কৰিম, মানে জানৰ ভয় আছে। তো পৰশুদিনা ৰাজীৱৰ ওপৰত অত্যাচাৰ কৰিছে, মারপিট কৰিছে, 15-20 জনীয়া দল তাৰ আঘাত কৰিছে, তেখেতে মাৰিছে। হ্যাঁ, মানে তেখেতে এইবিলাক প্ৰগ্ৰাম একদম সেটিং কৰি মাৰিছে। আকৌ আমাৰ তিনিজনৰ নামত আকৌ কেছো দি দিছে পৰিকল্পিতভাৱে। ভণ্টিৰ ঘৰৰ পৰা আহি আছিলো, থিয় হৈছো, সিহঁতে মোক ডাইৰেক্ট আক্ৰমণ কৰি দিলে। মই নাজানো ইমানকেইটা মানুহ যে মোক আক্ৰমণ কৰিব। তাৰপিছততো বিশ্বজিৎ নাই, জয়ন্ত দা আছে, মই আছিলো, তো তিনিজনৰ নামত কেছ দি দিলে। সি বিশ্বজিৎ কিবা ৰাজ্যিক কিবা মিটিং আছিলে, বিশ্বজিৎ গুৱাহাটী গৈছিলে, এদিন নাই, তাৰ স্পটতে নাই। কিন্তু তেখেতৰ নামতো কেছ কেনেকুৱা হ'ল? এইবিলাক যে সব মেকি ভুৱা। আমি তো খালি সন্মুখতে থিয় হৈ আছো, মোৰ নামতো কেছ দি দিছে। আমি কি কৰিছো, আমার নামত কেছ দি দিব? রোডৰ মেইন রোডৰ লগত মই তাৰ মাইকি হাত দিম নেকি? চৈলত মোৰ নিজৰ মাইকি লগতে আছিলে। বাচ্চা লৈ আছে, বাচ্চা লৈ আহি গ'ল, বাচ্চা কোলত লৈ আহি গ'ল মোৰ মাৰপিট কৰিবলৈ। আৰু মই মানে
কি কৰি মানে মই ভাবিব পৰা নাই, এনেকুৱা কৰি দিলে মোক। আক্ৰমণ কৰিছে সুব্ৰত ৰয়, নয়ন ৰয় আৰু সুজিত ৰয়, তাৰ দেউতা, তাৰ ৱাইফ, দুই ভাইটি আছে, সুজিত ৰয় আৰু নয়নৰ ৱাইফ। দখল কৰাৰ পৰিকল্পনা কৰিছিলে। মই তালা মাৰি আহিছে, জয়ন্ত কৰিছে, তাৰপিছত সোমাবলৈ বিচাৰিছিলে। তেতিয়া মই থিয় আছিলো তাতে। এতিয়াতো থানাত কেছ দিছো, এজাহাৰ দিছো, কি কৰে।